কিছুমান ব্যক্তিক আপুনি যিমান কৰিলেও গুণ নকৰে আপোনাৰ শলাগ নলয় ঠিক তেনেদৰে এটা কাহিনী আপোনালোকে শুনিব এজন দোকানীয়ে ৰাতি সন্ধিয়া সময়ত নিজৰ দোকান বন্ধ কৰিব লৈছে গেলামালৰ দোকানী তেনেতে এটা কুকুৰে ডিঙিত এটা বেগ লৈ আহি দোকানীজনৰ সন্মুখত উপস্থিত হৈছে দোকানীজনে কুকুৰটোক দেখি আচৰিত হৈছে আৰু কুকুৰটোৱে দোকানীজনৰ মুখলৈ চাই আছে দোকানীজনে কুকুৰটোৰ ডিঙিত থকা বেগটো ল'লে বেগটোত এখন স্লিপ পালে তাৰ লিষ্ট এখনত লিখা আছে গেলামালৰ বস্তু কিছুমান লিষ্ট আৰু তাত পইচা আছে দোকানীজনে বুজি পালে যে বস্তু নিবলৈ আহিছে কোনোবাই পঠাইছে দোকানীজনে আচৰিত হ'ল ইমান জ্ঞানী কুকুৰ দোকানীজনে বস্তুখিনি কুকুৰটোক দি ডিঙিত বেগটো ওলমাই দি যি ল'ব লাগে পইচাকেইটা লৈ বাকীকেইটা বেগত ভৰাই দিলে আৰু দোকানীজনে পটাপট দোকানখন বন্ধ কৰি দোকানীজনে ভাবিলে মই পিছে যাচোন কলৈনো যায় কাৰ ঘৰৰ কুকুৰটো আগে আগে গৈছে দোকানী পিছে গৈ আছে গৈ বাছ ষ্টপ এটাত ৰখিলে ৰখাৰ লগে লগে বহুত বাছ আহিছে গৈছে দুখন তিনিখন পাৰ গৈছে কিন্তু কুকুৰটো বাছত নাই উঠা এখন নিৰ্দিষ্ট বাছ আহিলত কুকুৰটো বাছত উঠিলে আৰু দোকানীজনেও পিছ দৰজাৰ দি বাছত উঠিলে উঠি কণ্ডাক্টৰজনে কুকুৰটো দেখি চিনি পালে ল'বলগীয়া বাছৰ ভাড়াটো ল'লে বাকী পইচাকেইটা কুকুৰটো বেগত ভৰাই দিলে গৈ আছে তিনিটা চাৰিটা পাঁচটা এনেকৈ বাছ ষ্টপ পাৰ হৈ গৈ এটা বহুত দূৰত গৈ এটা বাছ ষ্টপত কুকুৰটো নামি দিলে দোকানীজনে আচৰিত হৈ পিছে কিনো ক'ত কাৰ ঘৰ কোনো চাওঁ বুলি পিছে দোকানীজনেও নামি দিলে নামি গৈ এটা ঘৰ পালে দৰ্জা বন্ধ কৰি আছে ৰাতি হ'ল আৰু দৰ্জাখন টক কুকুৰটোৱে কৰিলে কৰাৰ লগে লগে ভিতৰৰ পৰা এজন মানুহ ওলাই আহি কুকুৰটোক এডাল বেটেৰে মাৰিব লৈছে তেতিয়া দোকানীজনে মানুহজনক ক'লে কিয় মাৰিছে ইমান জ্ঞানী কুকুৰ সকলো কথা বুজি পায় আপোনাক বস্তু আনি দিছে ইমান দূৰৰ পৰা আপুনি কিয় মাৰিছে তেতিয়া দোকানীজনে কৈছে সি দৰ্জাখন বন্ধ কৰি চাবিটো লৈ যাব পাৰিলেহেঁতেন সি মোৰ দৰ্জাখন টক কৰাৰ কাৰণে মোৰ নিশা টোপনি ভাগি গ'ল সি কেলে এনেকুৱা কৰিলে বুলি কৈ কুকুৰটোক গালি পাৰিছে তাৰমানে কি বুজিলে এই দুনিয়াত কিছুমান এনেকুৱা মানুহ আছে আপুনি যিমান সেই মানুহবোৰৰ হৈ কৰিলেও আপোনাক কেতিয়াও শলাগ নলয় আপোনাক এটা গুণ নবখানে গতিকে আনক সকলোকে সুখত ৰখাটো বাদ দিয়ক সকলোকে আপুনি সুখত ৰাখিবও নোৱাৰে ক'ৰবাত ওজৰ প্ৰতি থাকিবই সেইকাৰণে মস্ত থকা বিন্দাছ থকা আৰু নিজেই সুখত থকা ধন্যবাদ